নমস্কাৰ ডক্টৰ উদ্ধৱ পটংগীয়া তেজপুৰত ঘৰ আজি বহুত দিনৰ পিছত মই এটা ভিডিঅ' বনাইছোঁ লাইভত অহা নাই কাৰণ লাইভত আহিবৰ কাৰণে তেনেকৈ মই সময় নাপালোঁ আৰু লাইভত আহিব মই নিবিচাৰিম চ' মই এটা ভিডিঅ' এটা নিজে প্ৰস্তুত কৰিছোঁ বৰ্তমান যোনটো প্ৰেক্ষাপট অসমৰ সেইটো আপোনালোকে সকলোৱে গম পায় মানে মিয়া বাংলাদেশী তাৰপিছত আপোনাৰ এনক্ৰ'চমেণ্ট তাৰমানে আপোনাৰ বেদখলকাৰী ৰাজহুৱা সম্পত্তি বেদখল কৰি পেলাই হাজাৰ হাজাৰ বিঘা মাটি নিজৰ নামত খেতি চেতি কৰিছে এইবিলাক অ'কে সেইটো বাৰু গভৰ্ণমেণ্টৰ ইছ্যু সেইটো গভৰ্ণমেণ্টে তাৰ কাম কৰিব যদি কোনোবা চৰকাৰী মাটিত আছে তেওঁলোকেতো চৰকাৰেতো সেইটো উচ্ছেদ কৰিবই সেইটো লৈ পেলাই মই কোনো মন্তব্য নিদিওঁ কিন্তু উচ্ছেদ কৰাটো ভাল যদি চৰকাৰী মাটি যদিহে চৰকাৰী মাটিত আছে তাত কোনো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে তাত এইবিলাক বিচাৰ কৰিব নালাগে যদি কোনোবা ময়ো যদি কাইলৈ গৈ পেলাই চৰকাৰী মাটিত যদি আধিপত্য মোৰ যদি হেৰি কৰিবলৈ যাওঁ তেনেহ'লে সেইটো মোৰ এইটো ন্যায়গতভাৱে মই দণ্ডনীয় হ'ম আৰু সেইটো ভুল কথা এতিয়া মই মেইন ইছ্যুটো লৈ আহিছোঁ মই ফেচবুকটো চাওঁ মই বহুতেই চাওঁ কাৰণ তাত নিউজবিলাক আহে যে আপোনাৰ বিভিন্ন ধৰণৰ নিউজ পৰ্টেলবিলাক আহে কিছুমান নিউজ পৰ্টেল আহে কিছুমান আপোনাৰ নিউজ আহে যেনেকৈ ধৰক নিউজ লাইভ DY365 নিউজ 18 CNN এইবিলাক বিভিন্ন ধৰণৰ ভাল ভাল নিউজ আহে কেতিয়াবা বেয়া বেয়া নিউজবিলাকো আহে মই চাওঁ আই অলৱেজ গেট আপডেটেড কিন্তু মই মানে একচুৱেলি আজি প্ৰায় এসপ্তাহমানৰ পৰা একো ভাল নিউজ দেখাই নাই খালি মানে আপোনাৰ হিমন্তৰ বাইট তাৰপিছত কোনোবা দল সংগঠনৰ নেতাবিলাকৰ বাইট অ'কে অখিল গগৈৰ বাইট আণ্ডাৰষ্টুড অখিল গগৈৰ বাইট দেখি আছে মানে বুজি পোৱা নাই তাৰমানে একচুৱেলি হৈ আছে কি অসমত বৰ্তমান মতে অসমত নাই কিন্তু মানে হৈ আছে কি বেয়া লাগে বহুত বেয়া লাগিছে দুখ লাগিছে এইটো কাৰণে দুখ লাগিছে কাৰণ য়েছ আমাৰ অসমখন আপোনাৰ ধৰি লওক আমি যে আমাৰ যে এটা শব্দ ইউজ কৰে আজিকালি সন্দেহযুক্ত নাগৰিক সন্দেহযুক্ত যদি হয় তেওঁলোক নাগৰিক কেনেকৈ হ'ব পাৰে মোৰ এটা প্ৰশ্ন আছে সকলোলৈ অসমৰ ৰাইজলৈ হয়তো মই ভুল হ'ব পাৰোঁ মই মূঢ়মতি মোৰ ইমান জ্ঞান নাই মই ৰাজনীতি কৰা মানুহ নহয় মই একেবাৰে চিম্পল মানুহ কিবা এটা কৰি পেলাই খাই আছোঁ একেবাৰে সৰু চিম্পল কিবা এটা কৰি পেলাই খাই আছোঁ চলি আছোঁ আৰু কাৰণ চলিব লাগে সেইটো কাৰণে চলি আছোঁ কিন্তু মই এটা বস্তু বুজি পোৱা নাই যে সন্দেহযুক্ত আকৌ নাগৰিক আৰে ভাই নাগৰিক কাক কয় নাগৰিক মিনছ চিটিজেন আমাৰ আকৌ এনেকুৱা ৰাজনীতিবিলাক মানে ৰাজনীতিবিদবিলাক বহুত চালোঁ দেই তেওঁলোকে কয় বোলে সন্দেহযুক্ত নাগৰিক তেওঁলোক নাগৰিক কেতিয়াও হ'ব নোৱাৰে সন্দেহযুক্ত ব্যক্তি আমি সেইটোহে ক'ব লাগে সন্দেহযুক্ত ব্যক্তি আমি কওঁ সন্দেহযুক্ত নাগৰিক তাৰমানে ডাউটফুল চিটিজেন আৰে ভাই চিটিজেন যদি হয় যদি তেখেত এখন যদি কাণ্ট্ৰি যদি চিটিজেন হয় তেনেহ'লে তেওঁলোক ডাউটফুল কেনেকৈ হ'ল গতিকে শব্দ দুটাতে ভুল আছে প্ৰথম কথা সন্দেহযুক্ত নাগৰিক এই শব্দ দুটা আমি ৰেক্টিফাই কৰিবলগীয়া হ'ল আমি এইটো নতুনকৈ সংস্কৰণ কৰি পেলাই আমি শুদ্ধ কৰিবলগীয়া হ'ল ছেকেণ্ড এতিয়া মই দেখিছোঁ যে দল সংগঠনে আমাৰ আপাৰ আছাম মানে আমাৰ উজনিত শিৱসাগৰ তাৰপিছত আপোনাৰ কি কয় এইটো আপোনাৰ ডিব্ৰুগড়েই হওক শিৱসাগৰেই হওক গোলাঘাট যোৰহাট যেই নহওক সেয়া আমি উজনি অসম বুলি কওঁ কিন্তু শিৱসাগৰৰ পৰিচয়টো অসমৰ এটা বেলেগ এটা পৰিচয় যাক মই শ্ৰদ্ধা কৰোঁ মোৰ মনৰ প্ৰতিটো কোণৰ প্ৰতিটো কোঠাৰ পৰা কাৰণ মই এতিয়া লিখোঁ পটংগীয়া কিন্তু আমি হ'লোঁ কলিতা এই পটংগীয়া টাইটেলটো বহুত আনকমন হয় মানুহে আমাক কিবা বাহিৰৰ মানুহ বুলিও কেতিয়াবা ভাবে এই পটংগীয়া টাইটেলটো কিন্তু আমাৰ স্বৰ্গদেউসকলে দি যোৱা শইকীয়া বৰা তাৰপিছত আপোনাৰ পানী ফুকন তাৰপিছত আপোনাৰ হাজৰিকা
এইবিলাক যিমানখিনি আছে জখৰীয়া এইবিলাক শব্দ এইবিলাক যিবিলাক আমাৰ উপাধি এই উপাধিবিলাক আমাক স্বৰ্গদেউসকলে আমাক দি যোৱা চ' বৰ অসম বা আমাৰ যিখন বৰ অসম বুলি মই বৰ অসমৰ কথা ক'বলৈ নাযাওঁ আমাৰ যিটো অসমীয়াৰ বৰঘৰ যেনেকৈ শিৱসাগৰৰ আমাৰ অসমত বহুত বেছি অৰিহণা আছে যাক আমি নুই কৰিব নোৱাৰোঁ তাৰ লগতে অসম ভাষা আন্দোলনত বা আমাৰ স্বাধীনতা সংগ্ৰামত আমাৰ একেবাৰে খিলঞ্জীয়া থলগিৰি যিখিনি আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ যথেষ্টখিনি অৰিহণা আছে আৰু তেওঁলোককো আমি নৎসাত কৰিব নোৱাৰোঁ কিন্তু আপত্তি আছে অসমৰ প্ৰত্যেকজন মানুহৰ আপত্তি আছে থলগিৰি খিলঞ্জীয়াৰ আপত্তি আছে কাৰ এগেইনষ্টে আপত্তি আছে আপুনি গম পায়নে লাগিলে তেওঁলোক হিন্দুৱে হওক বা লাগিলে তেওঁলোক মুছলমানে হওক কিন্তু বংগমূলীয় তাৰমানে দ'জ পিপল who are inherited or say who are infiltrated from the country of Bangladesh লাগিলে বাংলাদেশী হিন্দু হোক বা লাগিলে বাংলাদেশী মুছলমান হোক আমাৰ আপত্তি তেওঁলোকৰ প্ৰতি আছে সেইটো সকলোৰে থকাটো উচিত সেইটো দেশপ্ৰেম বুলি কয় এটা মোক যদি কোনোবাই গালিও দিয়ে উপায় নাই কিন্তু মই দেখিছোঁ যেনেকৈ ধৰক এটা এক্সাম্পল মই লওঁ বীৰ লাচিত সেনাৰ যেনেকৈ আপোনাৰ ৰন্টু পানী ফুকন আছে তাৰপিছত আপোনাৰ শৃংখল চলিহা আছে চিতু বৰুৱা আছে মই চাই আছোঁ নিউজত মই তেওঁলোকক ব্যক্তিগতভাৱে একেবাৰে চিনি নাপাওঁ কাৰণ মই কোনো দল সংগঠন না মই আছু কৰোঁ না মই আপচু কৰোঁ না মই আমচু কৰোঁ না মই বীৰ লাচিত সেনা কৰোঁ না মই লাচিত সেনা কৰোঁ না মই গৰিয়ামৰীয়া আপোনাৰ সংগঠন কৰোঁ মই কোনো সংগঠনত নাই আৰু মোৰ দৰকাৰো নাই এইবিলাক কাৰণ কোনো সংগঠনে মোৰ ঘৰৰ চোলাটো জ্বলাই দিব নোৱাৰে গতিকে কৰ্ম কৰিবই লাগিব গতিকে মই কৰ্ম কৰি আছোঁ কিন্তু দেশৰ স্বাৰ্থত আই মাতৃ নামৰ যিটো আমাৰ শব্দ অসমী আই মাতৃৰ নামত মাতিব সকলোৱে লাগে প্ৰত্যেকজন খিলঞ্জীয়ে লাগে মই অসমীয়া হৈ পেলাই আজি বিদেশত থাকি পেলাই মই মাতিবলৈ বিচাৰিছোঁ যে মই এইমাত্ৰ ফেচবুকটো চাইছিলোঁ কোনোবা এজনী সুন্দৰী মানে ছোৱালী এজনী আৰু ধুনীয়াকৈ মানে কিবা কি কয় এইটো চুলিখিনি কিবা হেৰি কৰি পেলাই কিবা কালাৰ যে কৰে দেখিবলৈ সুন্দৰী কিন্তু মুখৰ শব্দবিলাক বিহৰ নিচিনা ফেটি সাপৰ যেনেকৈ বিষটো যেনেকৈ ফুটিলে যিটো বিহ ওলায় তেনেকুৱা মানে শব্দবিলাক ওলাইছে শৃংখল চলিহা ডাঙৰীয়াক মই শৃংখল চলিহা কোন মই নাজানো দেই আকৌ আপোনালোকে মোক এইটো কথা নক'ব যে মই শৃংখল চলিহাৰ এজেণ্ট বা মই শৃংখল চলিহাৰ দালাল মই বিজেপি দালাল কংগ্ৰেছৰ দালাল নট এট অল যদি মই কোনোবাই যদি সেইটো শব্দ কয় তেনেহ'লে কিন্তু be ready, get ready to face the dire consequences. শৃংখল চলিহাক বোলে লেংটা কৰি পিটিব বোলে সেই ছোৱালীজনীয়ে ভিক্টৰ দাসৰ লগত মিলি পেলাই ভিক্টৰ দাস নামৰ কোনোবা এটা আছে দাড়ি চাৰি আছে মস্ত এটা ল'ৰা এটা অসমীয়া ল'ৰা আই থিংক ৰঙীয়া ফালৰ বোলে তেখেত বোলে মাষ্টৰ বোলে মই শুনিছোঁ মাষ্টৰ বুলি আৰু তেখেতৰ অৰিহণা বহুত আছে তেখেতে ভাল কাম কৰি আছে বুলি মই শুনিছোঁ মই তেখেতৰ এগেইনষ্টে কোনো মন্তব্য নিদিওঁ এইবিলাক ছ'চিয়েল মিডিয়াত চলি থাকে কিন্তু মই ছোৱালীজনীৰ মন্তব্যটোৰ ওপৰতহে মন্তব্য দিবলৈ বিচাৰিছোঁ যে ছোৱালীজনী মই চিনি নাপাওঁ কিন্তু ঘপকতে ছোৱালীজনীয়ে কৈছে যে ভিক্টৰ দাসৰ লগত শৃংখল চলিহা তোৰ গাত মঙহ নাই তোক লেংটা কৰি পিটিম তই গুৱাহাটীলৈ আহ ভিক্টৰ দাসৰ লগত মানে মিলি পেলাই পিটিম ঠিক আছে ভাই তুমি পিটিব মন কৰিছা পিটা কিন্তু ছ'চিয়েল মিডিয়াত কিয় গালিটো দিব লাগে ইজ ইট নেচেচাৰী দৰকাৰ নেকি তাৰমানে মই এটাই বস্তু বুজিছোঁ যে আমাৰ যোনটো ভাতৃত্ব স্নেহ আমাৰ যে অসমীয়া জাতিটোক যে কেঁকোৰা জাতি বুলি কয় তাৰমানে কোনোবা এজন যদি মানুহৰ যদি কিবা এটা ক্ষেত্ৰত মানে আগবাঢ়ি যায় আন এজন অসমীয়াই দেখিব নোৱাৰা হয় আৰু সেইটো কাৰণে মিয়া বাংলাদেশীবিলাকে বাহিৰৰ আমাৰ শত্ৰুবিলাকে আমাৰ প্ৰশ্ৰয় লৈ আছে আমাৰ মানে দে আৰ টেকিং দ্য আনডিউ এডভান্টেজ আৰু আমি অসমীয়াবিলাকে তেওঁলোকক বৰপীৰা পাৰি পেলাই দিছোঁ আমি তেওঁলোকৰ হৈ পেলাই ওকালিটোও কৰিবলৈ গৈছোঁ নাজানো কিহৰ স্বাৰ্থত বা কাৰ স্বাৰ্থত
নিজৰ ঘৰটোৰ ইণ্টেৰিয়াৰ ডিজাইনিং কৰিবৰ কাৰণে নে নিজৰ ঘৰটো জুপুৰি ঘৰৰ পৰা 4 তলা বিল্ডিং বনাবৰ কাৰণে আমি কৰি আছোঁ আই ডোণ্ট ন' কিন্তু যদি আমি নিজৰ ব্যক্তিগত স্বাৰ্থত সেইখিনি কৰিবলৈ গৈ আছোঁ বেছি দিন নাই আপোনাৰ ঘৰতো আই আছে বোপাই আছে ভনী আছে বাইদেউ আছে পেহী আছে মাহী আছে জেঠাই আছে আপোনালোকৰ ঘৰৰ ভিতৰত কিন্তু এই বহিৰাগত এই বাংলাদেশীবিলাকে যিবিলাক ৰিয়েল বাংলাদেশী যে যাৰ নথি পত্ৰ আছে মই তেওঁলোকক কোৱা নাই যিবিলাক বহিৰাগত মিয়া বুলি আমি যাক কওঁ যাক আমি ঘিণ কৰোঁ যাক আমি ঘৰৰ ভিতৰত সোমাবলৈকে নিদিওঁ মোৰ ঘৰতো আজিলৈকে মিয়া সোমাব পৰা নাই বিশেষকৈ পাকঘৰত যাক আমি ঘিণ কৰোঁ চ' তেনেকুৱা মানুহবিলাকে আপোনালোকৰ নিজৰ এই যে যিজনী ছোৱালী এটা বৰ্তমান কমেণ্ট যে দিলে যে নিজৰ ককায়েক এজনক মই দেখিছোঁ ছোৱালীজনীৰ বয়সটো বহুত সৰু ছোৱালী আই থিংক তেখেত চাগৈ ইমেচিয়ৰ্ড ইমান মেচিয়ৰ্ড হোৱা নাই এতিয়ালৈকে সেইটো কাৰণে ছ'চিয়েল মিডিয়া পাব্লিচিটি ষ্টাণ্টৰ কাৰণে কৰিছে নে ভাইৰেল হ'বৰ কাৰণে কৰিছে নে ফেচবুকৰ পৰা বেছি লাইকছ এণ্ড কমেণ্টছ পাই পেলাই আপোনাৰ পইচা পাবৰ কাৰণে কৰিছে আই ডোণ্ট ন' কিন্তু যেনেকেই নকৰক কিয় যিটো কাৰণতে নকৰক কিয় তেওঁ যিখিনি মুখৰ শব্দ কৈছে সেইখিনি শব্দখিনি গ্ৰহণযোগ্য নহয় কাৰণ নিজৰ ককাইদেউ এজনক অসমীয়া ল'ৰা এজনক কোনোবা এজন আৰু এজন অসমীয়াই গুৱাহাটীত তই তোক লেংটা কৰি পিটিম বুলি কোৱাটো বৰ লজ্জাজনক হৈছে আমি অসমীয়াৰ বৰি হৈছোঁ আমি অসমীয়াৰ শত্ৰু হৈছোঁ আৰু সেইকাৰণে এই বাংলাদেশী মিয়াবিলাকে ক'ব পৰা হ'ল যে আমাক মিয়ালেণ্ড লাগে ইয়াতকৈ কিবা লাজৰ কথা আপোনালোকৰ কাৰণে আছেনে কান্তক জ্ঞান বোলা বস্তুটো আছেনে যদি আছে মোৰ ভিডিঅ'টো ভালকৈ শুনিব মই কোনো বিজেপিৰ কথা কোৱা নাই মই কোনো কংগ্ৰেছ দলৰ কথা কোৱা নাই মই কোনো AGP কিবা ৰাইজৰ দল আই এম ট'টেলি নন পলিটিকেল আই এম নট এট অল ইণ্টাৰেষ্টেড বিজেপিয়ে মোক মোৰ ঘৰৰ চোলা জ্বলাই দিয়া নাই মই কৰ্ম কৰিছোঁ ডেইলি ধৰক 10 টকা 20 টকা মোৰ ফাইদা হয় মই 10 টকা 20 টকাৰে মানুহ আপোনালোকে মোৰ যিটো আপোনাৰ কি অৱয়ব যোনটো মোৰ যিটো ধৰক পাৰ্চনেলিটি যিটো চালে গম পাব যে কম দামী এটা টি-চাৰ্ট এটা পিন্ধি পেলাই মই আছোঁ মোৰ 10 টকা 20 টকা এদিনত মোৰ হাজিৰা পৰে ফাইদা হয় সেইটো দিয়ে মই নিজৰ জীৱনটো মই চলাই আছোঁ কিন্তু কাৰো দালালি নাই কৰা এই ছোৱালীজনীয়ে বুজাটো উচিত যে এইবিলাক শব্দ বিশেষকৈ এজনী নাৰী আমি নাৰীক সদায় অগ্ৰাধিকাৰ দিওঁ সদায় উচ্চ স্থানত তেওঁলোকক আমি ৰাখোঁ এজনী নাৰীয়ে যদি এজন পুৰুষক লেংটা কৰি পিটিব পাৰে তেনেহ'লে আৰু মানে আমি কি ক'ম আৰু ক'বলৈ একো নাই বহুত দুখ পাইছোঁ বিদেশত আছোঁ অসমত সকলোৰে মংগল হওক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে কল্যাণ হওক সকলোৰে সুখেৰে থাকক সকলোৰে শান্তিৰে থাকক লাগিলে হিন্দু হওক লাগিলে মুছলমান হওক লাগিলে আপোনাৰ খ্ৰীষ্টান ধৰ্ম হওক লাগিলে বুদ্ধিষ্ট হওক সেইটোক লৈ কোনো কথা নাই আমি এটা সম্প্ৰীতিৰ দোলেৰে আমি এটা মৰম চেনেহৰ দোলেৰে আমি সমাজখন গঠন কৰিব লাগিব কাৰণ আগৰ দিন নাই আজিকালি সকলো ল'ৰা ছোৱালী শিক্ষিত হ'ল বাপেক মাক শিক্ষিত হ'ল সমাজখন শিক্ষিত হ'ল যদি সঁচাকৈ যদি আপোনালোকে শিক্ষিত হয় তেনেহ'লে এনেকুৱা ছ'চিয়েল মিডিয়াত এনেকুৱা কমেণ্টছ নিদিব বৰ বেয়া শুনি আৰু এইটো ভাল বাৰ্তা সমাজলৈ নাযায় শত্ৰুপক্ষই আমাৰ সুবিধা ল'ব আৰু সুবিধা ল'লে কি হ'ব গম পায়নে আপোনাৰ ঘৰত থকা আপোনাৰ বাইদেউ ভণ্টি পেহী মাহী এই যে মই অকণমান আগতে কৈ গ'লোঁ তেওঁলোকক ঘৰৰ ভিতৰতে আহি পেলাই ধৰ্ষণ কৰিবহি চ' সাৱধান থাকিব দেই ৰাইজ ধন্যবাদ নমস্কাৰ